নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি বিভিন্ন সময়ত ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ এই ধৰণৰ যিবিলাক স্মল স্কেল ইণ্ডাষ্ট্ৰি আপুনি কেনেকৈ ঘৰতে কৰিব তাক লৈ আমি ভিডিঅ' কণ্টেণ্ট প্ৰস্তুত কৰোঁ। আমি ডিছক্ৰিপশ্যনত দি দিছোঁ গোটেই লিংকবিলাক, আপোনালোকে তাতো চাব পাৰিব যে আমি এই বিষয়বিলাকত কাম কৰোঁতে কি কি বিষয়বিলাকত আপুনি সাৱধান হ'ব, তাৰ কণ্টেণ্ট বা বিভিন্ন ভিডিঅ'বিলাক আমি কণ্টেণ্ট ডিটেইলত দি দিছোঁ, আপোনালোকে চাব পাৰিব। বন্ধুসকল, ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, ডিছৱাছ বা ৱাশ্বিং পাউডাৰ এই উদ্যোগবিলাক আমি এই কাৰণেই কৰিবলৈ আপোনাক পৰামৰ্শ দিওঁ, কাৰণ এইবিলাক উদ্যোগৰ জৰিয়তে আপুনি ঘৰতে কম ইনভেষ্টমেণ্টত আৰু খুব কম সময়তে আপুনি এটা ব্যৱসায় আৰম্ভণি কৰিব পাৰিব আৰু এটা ৰেগুলাৰ আৰ্নিং আপুনি জেনেৰেট কৰিব পাৰিব। ধূপকাঠি ইণ্ডাষ্ট্ৰীৰ যিটো অপৰচুনিটি আছে এইটো লাৰ্জ অপৰচুনিটি হয়। আমি ধূপকাঠি ইণ্ডাষ্ট্ৰীৰ যিটো অৰ্গেনিক হেণ্ডমেড ধূপকাঠি আমি কাম কৰি আছোঁ, সেই অৰ্গেনিক হেণ্ডমেড ধূপকাঠিৰ জৰিয়তেও আপুনি যথেষ্ট উপাৰ্জন কৰিব পাৰিব। হেণ্ডমেড আগৰবাতি ইণ্ডাষ্ট্ৰী যিবিলাক এক্সপোৰ্ট কোৱালিটি হয়, ইণ্ডিয়াৰ বাহিৰত যিবিলাক কোৱালিটি প্ৰডাক্ট থাকে, এই প্ৰডাক্টবিলাক আপুনি ঘৰতে প্ৰস্তুত কৰিব পাৰে আৰু আপুনি এক্সপোৰ্ট মাৰ্কেটৰ ক্ষেত্ৰতো আপুনি যথেষ্ট লাভৱান হ'ব পাৰে। ইয়াৰ কাৰণে লাগতিয়াল সামগ্ৰীবিলাক যেনে ফুল লাগিব বা কাঠৰ গুড়া লাগিব বা আপুনি এই ধৰণৰ যিবিলাক ৰ মেটেৰিয়েলছ আপুনি লোকেলি কালেকশ্যন কৰিব পাৰে আৰু তাক আপুনি এটা ধুনীয়া সুন্দৰ আগৰবাতি প্ৰস্তুত কৰিব পাৰে। এগৰাকী মহিলাই যদি হেণ্ডমেড আগৰবাতি প্ৰস্তুত কৰে, তেওঁ 2000+ আগৰবাতি ঘৰতে প্ৰস্তুত কৰিব পাৰে। আৰু যদি সেই আগৰবাতিবিলাক তেওঁ 50 পইচাকৈও বিক্ৰী কৰে, তেতিয়াও তেওঁ 1000 টকাৰ উপাৰ্জন কৰিব পাৰে। আৰু যদি 1 টকাকৈ বিক্ৰী কৰে, তেতিয়াহ'লে তেওঁ 2000 টকাৰ তেওঁ হাতলৈ পইচা আহিব পাৰে। বেম্বো আমাৰ গাঁৱতে পোৱা যায়, বাঁহবিলাক আমি গাঁৱতে পায়, আৰু যিটো পাউডাৰ থাকে সেইটো আপুনি নেচাৰেলি বা লোকেলি আপুনি কালেকশ্যন কৰিব পাৰিব। আৰু যিটো বনোৱাৰ প্ৰক্ৰিয়া সেইটো একদম সহজ হয়। আপুনি এই প্ৰডাক্টবিলাক লৈ আপুনি ধূপকাঠি যিটো নেচাৰেল আগৰবাতি আপুনি প্ৰস্তুত কৰিব পাৰে। ইয়াৰ অপৰচুনিটিটো এক্সপোৰ্ট লেভেললৈকে কৰিব পাৰে, ইণ্ডিয়াৰ বাহিৰত বিক্ৰী কৰিব পাৰে বা আমাৰ যিবিলাক ব্ৰেণ্ডেড ডাঙৰ অৰ্গেনাইজেশ্যন আছে তাহাঁতেও ইয়াক বাই কৰে, তো আপুনি তেওঁলোকক বিক্ৰী কৰিব পাৰে। ইয়াৰ উপৰি আপুনি যদি ভাবে নিজৰ এটা ব্ৰাণ্ড ৰেডি কৰোঁ, নিজৰ এটা ব্ৰাণ্ড প্ৰস্তুত কৰি পেলাই আপুনি কাম কৰোঁ, তেতিয়াহ'লে আপুনি নিজৰ এটা ট্ৰেডমাৰ্ক লৈ আপুনি গোটেই কামটো ঘৰতে কৰিব পাৰে আৰু যথেষ্ট আৰ্নিং অপৰচুনিটি আছে। আপুনি জাষ্ট মাত্ৰ এজন ভাল এণ্টাৰপ্ৰেনাৰ হোৱা দৰকাৰ, এটা কামক শুদ্ধ ৰূপ দিয়াটো দৰকাৰ, আৰু বিভিন্ন সমস্যাবিলাক আহিলেও বা বিভিন্ন নিগেটিভবিলাক দেখিলেও আপুনি আগবঢ়াই নিয়াৰ এটা মানসিকতা আপোনাৰ থকা দৰকাৰ। তেতিয়াহ'লে নিশ্চয় আপুনি এই ধৰণৰ ইণ্ডাষ্ট্ৰীবিলাকৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনক আপুনি স্বাৱলম্বী কৰি তুলিব পাৰিব। আপুনি কমকৈ প্ৰস্তুতি কৰা দৰকাৰ, কমকৈ বস্তু লৈ পেলাই আপুনি প্ৰেক্টিছ কৰা দৰকাৰ, কম লৈ আপুনি আৰম্ভণি কৰক। আৰম্ভণি কৰি এটা সময়ত আপুনি দেখিব যে প্ৰকৃততে আপোনাক এই ব্যৱসায়টোৱে লাভান্বিত কৰিছে, আপুনি আগবাঢ়ি যাব পাৰিছে। সেইকাৰণে আপুনি এই ধৰণৰ ইণ্ডাষ্ট্ৰীবিলাক ঘৰতে সৰুকৈ ষ্টাৰ্ট কৰা দৰকাৰ। কিন্তু অতিকে সাৱধান হ'বলগীয়া বিষয়টো হৈছে, আপুনি যেতিয়া ব্যৱসায়টো ষ্টাৰ্ট কৰে, আপোনাৰ ডকুমেণ্টেশ্যন পাৰ্ট, আপোনাৰ প্ৰডাক্ট মেনুফেকচাৰিং পাৰ্ট আৰু মাৰ্কেটিং পাৰ্ট, এই গোটেই বস্তুখিনি আপুনি ভালকৈ বুজি লোৱাটো দৰকাৰ। কেনেকৈ আপুনি ডকুমেণ্টেশ্যন ৰেডি কৰিব, কেনেকৈ আপুনি প্ৰজেক্ট ৰিপৰ্ট ৰেডি কৰিব, কোটেশ্যন ৰেডি কৰিব, যিবিলাক বেংক আৰু গভৰ্ণমেণ্টৰ প্ৰজেক্ট কাৰণে সুবিধা হয়, ঠিক সেইধৰণে আপুনি প্ৰডাক্ট ল' কোৱালিটি, হাই কোৱালিটি, মিডিয়াম কোৱালিটি প্ৰডাক্ট কেনেকৈ মেনুফেকচাৰিং কৰিব তাক আপুনি জনা দৰকাৰ, প্ৰেক্টিছ কৰা দৰকাৰ। সেইধৰণে আপোনাৰ মাৰ্কেটিঙৰ যিটো প্ৰচেছ হয় সেইটো যথেষ্ট ভাল হ'ব লাগে। আপুনি মাৰ্কেটিং কেনেকৈ কৰিব, মাৰ্কেটিঙৰ পলিচি কেনেকুৱা হ'ব লাগিব তাক আপুনি যথেষ্ট ভালকৈ জনাটো দৰকাৰ। আমি এই গোটেইবিলাক বিষয় লৈ পেলাই আপোনাৰ কণ্টেণ্ট এণ্ড ভিডিঅ' প্ৰস্তুত কৰোঁ, আমি শিকাওঁ কেনেকৈ আপুনি গোটেই কামখিনি কৰিব। যদি আপুনি ভাবে এই ধৰণৰ বিষয়বিলাক শিকোঁ, তেতিয়া নিশ্চয় আপোনালোকে আমাৰ ৱেবছাইটটোতো লগ ইন কৰিব পাৰে বা ৰেজিষ্টাৰ কৰিব পাৰে। আমি চাৰ্টিফিকেট, ট্ৰেইনিং গোটেইবিলাক প্ৰভাইড কৰি দিওঁ, অনলাইন অফলাইন বোথ আমি অৰ্গেনাইজ কৰোঁ। ঠিক সেইধৰণে যদি আপুনি ভাবে যে মই আমাৰ অৰ্গেনাইজেশ্যনৰ হৈ কাম কৰোঁ, তো নিশ্চয় আপুনি আমাৰ অৰ্গেনাইজেশ্যনৰ হৈ কাম কৰিব পাৰে। এজ এ মেম্বাৰ্ছ আপুনি আমাৰ অৰ্গেনাইজেশ্যনৰ হৈ কাম কৰিব পাৰে আৰু আপুনি এটা ধুনীয়া উপাৰ্জন আপুনি আপোনাৰ অঞ্চলত থাকি কৰিব পাৰে। আমি এই ধৰণৰ যিবিলাক ৰ মেটেৰিয়েলছৰ ডিলিং কৰাই হওক বা এই ধৰণৰ ট্ৰেইনিংবিলাক আমি প্ৰভাইড কৰোঁ, তো এইখিনিও আপুনি আপোনাৰ অঞ্চলত থাকি নিজে উপাৰ্জন কৰাৰ লগতে আপুনি 10জনক এমপ্লয়ড কৰাৰ এটা সুন্দৰ কাৰ্যক্ৰমত জড়িত হ'ব পাৰিব। গতিকে বন্ধুসকল, যদি আপুনি ভাবে যে মই আগৰবাতি ইণ্ডাষ্ট্ৰী ঘৰতে ষ্টাৰ্ট কৰোঁ 10,000-15,000 টকাৰ ভিতৰত, তো আপুনি ষ্টাৰ্ট কৰিব পাৰে। যদি নিজৰ ব্ৰাণ্ড এটা প্ৰস্তুত কৰোঁ, তো 10-15,000 টকা নিজৰ ব্ৰাণ্ড বনাব পাৰে। ঠিক সেইধৰণে আপুনি যদি ভাবে যে মই এটা নিজৰ মানে অৰ্গেনিক হেণ্ডমেড আগৰবাতি ব্ৰাণ্ড বনাওঁ, তো আপুনি তেনেকৈও বনাব পাৰে। গতিকে আপুনি এই ধৰণে এই ইণ্ডাষ্ট্ৰীবিলাকত কৰিব পাৰে। লগতে আপুনি ফিনাইল, টয়লেট ক্লিনাৰ, ডিছৱাছ বা ৱাশ্বিং পাউডাৰ, হেণ্ডমেড হেণ্ড ৱাছ এই ধৰণৰ প্ৰডাক্টবিলাক আপুনি ঘৰতে বনাই পেলাই আপুনি প্ৰস্তুত কৰিব পাৰে। এই গোটেই বিষয়বিলাকৰ ওপৰত যি ট্ৰেইনিং লাগে, যি গাইডেঞ্চ লাগে, যি প্ৰজেক্ট লাগে, যি কোটেশ্যন লাগে, যিবিলাক ডকুমেণ্টেশ্যন লাগে, এইখিনি আমি কমপ্লিটলি আপোনাক ছাপোৰ্ট কৰোঁ, আমি প্ৰভাইড কৰোঁ। আৰু
যাতে আপুনি বেংকৰ লোন বা গভৰ্ণমেণ্টৰ প্ৰজেক্টবিলাক লৈ আপুনি আগবাঢ়িব পাৰে তাৰ কাৰণে আমি গাইডেন্স এণ্ড ট্ৰেইনিং দিওঁ গতিকে আশা ৰাখোঁ বন্ধুসকল আপোনালোকে এই উদ্যোগবিলাক আৰম্ভণি কৰিব আৰু এক সুন্দৰ উদ্যোগিক বিপ্লৱ আপোনালোকে আগবঢ়াই লৈ যাব যদি কিবা জানিব লগা থাকে নিশ্চয় আপোনালোকে ডেছক্ৰিপশ্যনৰ আমাৰ ডিটেইলছ চাব আৰু লগতে কমেণ্ট কৰিব যাতে আমি আপোনালোকক তাৰ আনচাৰ দিব পাৰোঁ আৰু নিশ্চয় যদি আপোনালোক সম্ভৱ হয় আমাৰ লগত যোগাযোগ কৰিব আমাৰ কাৰ্যালয়লৈ আহিব আৰু আমি কমপ্লিট ট্ৰেইনিং এণ্ড ছাপোৰ্ট কৰিব চেষ্টা কৰিম